ৰাজ্য চৰকাৰৰ শেহতীয়া উচ্ছেদ অভিযানক তীব্ৰ কটাক্ষ এজেপিৰ মুখ্যমন্ত্ৰীক পদত্যাগৰ দাবী অসম জাতীয় পৰিষদৰ ৰাজনৈতিক সংকট ৰক্ষাৰ বাবে চৰকাৰে অশান্ত কৰিছে পৰিৱেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে শেহতীয়াকৈ ধৰ্মৰ ভিত্তিত যি উচ্ছেদ অভিযান চলাই গৈছে তাক লৈ তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ সংবাদমেল সম্বোধন কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কঠোৰ ভাষাৰে সমালোচনা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্য চৰকাৰখনে ধৰ্মৰ ভিত্তিত চলোৱা উচ্ছেদ অভিযানক ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা লুৰিণজ্যোতি গগৈ মুখ্যমন্ত্ৰীৰ এই কাৰ্যক ৰাষ্ট্ৰদ্ৰোহ আখ্যা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ এটো এটা সেন্সেশন মানুহৰ মাজত এটা সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰি ৰাজনৈতিক বৈতৰণি পাৰ হ'বৰ কাৰণে চিন্তা চৰ্চা কৰিছে বিদেশীক যদি উচ্ছেদ কৰিছে বিদেশীক কৰায়ত্ব কৰিব লাগে ডিটেনশন কেম্পত ৰাখিব লাগে তেওঁলোকক ইয়াৰ পৰা বিতৰণ কৰিব লাগে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব লাগে কিন্তু এই যে ইয়াত উচ্ছেদ কৰি বেলেগত মাটি দিছে বেলেগত উচ্ছেদ কৰি বেলেগত মাটি দি মানুহৰ মাজত যিটো সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিছে ইয়াৰ মূল আৰু অন্তৰ্নিহিত লক্ষ্য আৰু উদ্দেশ্য হ'ল ২৬ৰ নিৰ্বাচন অসমৰ জাতীয় জীৱনৰ সংকট মোচন কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে কোনো কাম কৰা নাই নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ সংকট মোচন কৰিবৰ কাৰণে এই কামবোৰ কৰা আৰম্ভ কৰিছে আৰু সেই কাৰণে মুখ্যমন্ত্ৰীৰ এই কামক আমি ৰাষ্ট্ৰদ্ৰোহ বুলি কৈছোঁ ইফালে উজনি ৩০টা দল সংগঠনে মিয়া খেদিম বুলি কোৱা প্ৰসংগ উল্লেখ কৰি সভাপতিগৰাকীয়ে মুখ্যমন্ত্ৰীক ব্যৰ্থ আখ্যা দিয়াৰ উপৰিও বিদেশী চিনাক্তকৰণ আৰু বহিষ্কাৰকৰণৰ দায়িত্ব সোঁৱৰাই তীব্ৰ সমালোচনা কৰে ব্যৰ্থতা হয় নাই এখন অসমত বিদেশী চিনাক্তকৰণ কৰাৰ কাম কোন কাৰ আপুনি কওক কাৰ কাম এইটো ব্যক্তিগত খণ্ডৰ নে চৰকাৰৰ এইটো কোনোবা দল সংগঠনৰ কাম নেকি বিদেশী চিনাক্তকৰণ বিদেশীৰ দৰে সিৰিয়াছ বিষয় এটা চিনাক্তকৰণ কৰি ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাটো কাৰ কাম এইটো আপোনাৰ এই মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অতি লজ্জাজনকভাৱে আত্মসমৰ্পণ কৰা নাইনে বিদেশী চিনাক্তকৰণ কৰিব নোৱাৰি মূৰ পৃষ্ঠপোষকতাতে আন্দোলন চলিছে বুলি কোৱা কথাটো এইটো কিমান দূৰ যুক্তিসংগত আনহাতে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই মুখ্যমন্ত্ৰীক সমালোচনা কৰি কয় জাতিৰ অস্তিত্বৰ বাবে মুখ্যমন্ত্ৰীয়ে কাম কৰা নাই ৰাজনীতিৰ অস্তিত্ব ৰক্ষাৰ বাবেহে কাম কৰিছে মুখ্যমন্ত্ৰীয়ে ধৰ্মৰ নামত চলোৱা উচ্ছেদক গৰিহণা দি মুখ্যমন্ত্ৰীক পদত্যাগৰ দাবী জগদীশ ভূঞাৰ আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাতিৰ অস্তিত্ব সুৰক্ষাৰ বাবে এইবোৰ কৰি থকা নাই মুখ্যমন্ত্ৰীয়ে কৰি থকা কামবোৰ তেখেতৰ নিজৰ ৰাজনৈতিক অস্তিত্ব সুৰক্ষাৰ বাবেহে কৰি আছে জাতিৰ অস্তিত্বৰ বাবে কৰি থকা নাই মুখ্যমন্ত্ৰীয়ে ক'লে যে অসমত কিছুদিন পূৰ্বে ক'লে অসমত ১ কোটি বাংলাদেশী আছে এতিয়া অসমত ১ কোটি বাংলাদেশী আছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিষাৰ কথা এতিয়া গম পাইছে অসমৰ জনসাধাৰণে সেই কথাখিনি ১৯৭৯ চনতে গম পায় ইফালে এই উচ্ছেদ কেৱল বৃহৎ পুঁজিপতিক ভূমি গটোৱাৰ বাবেহে কৰা হৈছে বুলি অভিযোগ কৰি মুখ্যমন্ত্ৰীৰ ভয়াৱহ ষড়যন্ত্ৰত ভৰি নিদিবলৈ ৰাজ্যবাসীক আহ্বান অসম জাতীয় পৰিষদৰ ভিডিঅ' জাৰ্নেলিষ্ট দিলীপ গগৈৰ সহযোগত অমৰজ্যোতি বৰুৱাৰ ৰিপৰ্ট প্ৰাগ নিউজ